নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ তোমালোকৰ ঐচ্ছিক অসমীয়া এডভান্স আছামিজৰ তোমালোকৰ গোট 1 নিৰ্বাচিত কবিতাসমূহ। এই কবিতাসমূহৰ চেপ্টাৰ যোনটো 4 আছে মোৰ গাঁও, এই মোৰ গাঁও নামৰ যোনটো কবিতা, সেই কবিতাৰ অনুশীলনীৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। এতিয়া তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু আমি ইয়াৰ আগতে বহুকেইটা ভিডিঅ' এইটো চেনেলত আগবঢ়াইছোঁ, এডভান্স আছামিজৰে হওক বা বেলেগ বেলেগ ছাবজেক্টৰ। তোমালোকে সেই ভিডিঅ'সমূহ চোৱা নাই যদি চাই ল'ব পাৰিবা। লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। আৰু তোমালোকে চাবলৈও প্লে'লিষ্ট বনাই থোৱা আছে সকলোৰে, তোমালোকে প্লে'লিষ্টত গৈ চাই ল'ব পাৰিবা। ঠিক আছে, এতিয়া পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰ প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে, মোৰ গাঁও কবিতাটিত প্ৰকাশ হোৱা কবিৰ অতীত ৰোমন্থনৰ এটি বিৱৰণ দিয়া। উত্তৰ তোমালোকে লিখিব পাৰা যে মোৰ গাঁও কবিতাটিৰ কবি ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াই তেওঁ নিজৰ উপজা গাঁও কমাৰভদিয়াক সোঁৱৰণ কৰি লিখা এটা আকৰ্ষণীয় কবিতা হয়। এই কবিতাটো তেওঁ কিহৰ ওপৰত ভিত্তি কৰি লিখিছে? তেওঁৰ যোনখন গাঁও আছিলে সেই গাঁওখনৰ ওপৰতে ভিত্তি কৰি তেওঁ লিখিছে। ঠিক আছে, কবিতাটিৰ মাজেৰে কবিৰ গাঁওখনৰ প্ৰতি থকা আন্তৰিকতা ভালপোৱা আদি উজ্জ্বল ৰূপত প্ৰতিফলিত হৈ উঠিছে। তেওঁ যে গাঁওখনক বহুত ভাল পায় সেই কথাখিনি কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে। কবি ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াই বা কবি তোমালোকে নেওগে বুলি তেনেকৈ নিলিখিবা, তোমালোকে লিখিব পাৰা যে কবি ডিম্বেশ্বৰ নেওগ দেৱে, এনেকৈ লিখিব পাৰা। নিজৰ জন্মস্থান কমাৰভদিয়া গাঁওখনক প্ৰাণ ভৰি ভাল পায়। সময়ৰ গতিত গাঁওখনৰ পৰা আঁতৰি জীৱন অতিবাহিত কৰিলেও তেওঁ জীৱনৰ বিয়লি বেলাটো সদায় গাঁৱৰ কথা মনত পেলায়। কমাৰভদিয়া গাঁওখনত কবিয়ে তেওঁৰ শৈশৱ আৰু যৌৱনৰো প্ৰথম চোৱা কাল অতিবাহিত কৰিছিল। কবিৰ বাবে তেওঁৰ গাঁওখন বিশ্বৰ সৌন্দৰ্যখিনি স্বৰূপ সকলো ফালৰ পৰাই সমৃদ্ধিশালী আছিল। মানুহবোৰৰ মাজত আছিল মিলাপ্ৰীতি আৰু আত্মীয়তাৰ ভাৱ। পুহমহীয়া জাৰত কপি মেজি সাজিবৰ বাবে কবিয়ে লগৰীয়াসকলৰ সৈতে খৰি গোটাইছিল আৰু লগৰীয়াৰ সৈতে পথাৰত গৰু যুঁজ, ম'হ যুঁজ আদি চাই আনন্দ লাভ কৰিছিল। এইবোৰ এটা সময়ত আমাৰ গাঁওবিলাকতো আছিলে, কিন্তু লাহে লাহে সময়ৰ পৰিৱৰ্তনৰ লগে লগে আজিকালি ইঘৰ মানুহ সিঘৰ মানুহৰ ঘৰলৈও নোযোৱা হ'ল। আজিকালি সৰু সৰু কথাৰ কাৰণে মানুহে ফোন কৰে, হয় নাই? আজিকালি এখন ঘৰতে ইটো ৰুমৰ পৰা সিটো ৰুমলৈও ফোন কৰা পৰিলক্ষিত হয়, হয়নে? গতিকে সময়বোৰ বহুত হঠাতে সলনি হৈ গৈছে। জীৱনৰ চকু মেলি যিখন গাঁৱত কবিয়ে প্ৰথমে বিনন্দীয়া সৃষ্টি পোহৰ দেখা পাইছিল, সেই গাঁৱৰ সকলোবোৰ মানুহকে কবিয়ে আপোন বাই ভনীৰ দৰে জ্ঞান কৰিছিল। এনেও আমাৰ গাঁওবোৰত কি হয়, আমাৰ যোনসকলে গাঁৱত বাস কৰে বা গাঁৱৰ ল'ৰা ছোৱালী সেইসকলে গম পাব যে মানুহখিনি সকলো নিজৰ নিচিনাই হয়, হয়নে? লগৰ সমনীয়াৰ সৈতে উমলি জামলি ডাউৰ হোৱা আত্মীয়তাৰ সৈতে পতা মনৰ কথাবোৰ আজিও কবিৰ মনত স্মৃতিৰ পটত উজ্জ্বল হৈ ধৰা দিয়ে। কবিয়ে অতীত ৰোমন্থন কৰি নিজৰ গাঁৱৰ সৌন্দৰ্য সমৃদ্ধিলৈ মনত কৰিছে বা মনত পেলাইছে। ঠিক আছে, তেওঁ কি কৰিছে? তেওঁ অতীত ৰোমন্থন কৰিছে, আগৰ কথাবোৰ মনত পেলাইছে, পেলাই তেওঁ কি কৰিছে? নিজৰ যোনখন গাঁও আছিলে সেই গাঁৱৰ সৌন্দৰ্যবোৰ তেওঁ মনত পেলাইছে। আগতে আমিও যেতিয়া সৰু আছিলোঁ তেতিয়া আমিও দেখিছিলোঁ গৰু লৈ যায়, গৰু জাক লৈ যায়। আজিকালিতো পৰিলক্ষিতই নহয় সেইবোৰ, হয়নে? গতিকে আগৰ দিনৰ গাঁৱৰ যোনটো সৌন্দৰ্য, সেই সৌন্দৰ্যটো কবিয়েও কি কৰিছে? মনত পেলাইছে। আমি এতিয়া পিছৰটো প্ৰশ্ন চাওঁ। তোমালোকৰ পিছৰটো প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, কবিয়ে কবিতাটিত কমাৰভদিয়া গাঁৱৰ কেনেধৰণৰ পৰিৱৰ্তন হোৱাৰ কথা উল্লেখ কৰিছে লিখা। গতিকে গাঁওবোৰ পৰিৱৰ্তন হৈ এতিয়া আমাৰ গাঁৱে বহুত পৰিৱৰ্তন হৈ গ'ল, মই ক'লোৱে অলপ আগতে, হয়নে? আগৰ সেই পৰিৱেশ এতিয়া আৰু নাই। গতিকে তেওঁৰ গাঁওখনো পৰিৱৰ্তন হৈছিলে। গতিকে কেনেধৰণৰ পৰিৱৰ্তন হোৱা তেওঁ পৰিলক্ষিত কৰিছিলে সেইটো তোমালোকক লিখিবলৈ দিছে। গতিকে তোমালোকে উত্তৰ লিখিব পাৰা যে ইন্দ্ৰধনুৰ কবি ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াৰ মোৰ গাঁও কবিতাটোত তেওঁৰ নিজৰ গাঁও কমাৰভদিয়াৰ স্মৃতি ৰোমন্থন কৰি লিখা এটা সুন্দৰ কবিতা। ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াক আৰু কি কবি বুলি জনা যায়? ইন্দ্ৰধনু কবি বুলি জনা যায়। 1 মাৰ্কক যদি আহে তোমালোকৰ প্ৰশ্ন যে ইন্দ্ৰধনুৰ কবি বুলি কাক জনা যায়, উত্তৰত তোমালোকে লিখিব পাৰা ডিম্বেশ্বৰ নেওগ দেৱক জনা যায়। ইয়াৰ পিছতে তোমালোকে লিখিব পাৰা যে কমাৰভদিয়া গাঁৱত তেওঁৰ শৈশৱ আৰু যৌৱনৰ কিছু কাল তেওঁ পাৰ কৰিছিল যদিও সময়ৰ গতিত তেওঁ জীৱনৰ পৰৱৰ্তী সময়ছোৱাত গাঁৱৰ পৰা আঁতৰি থাকিবলগীয়া হয়। কবিয়ে নিজৰ গাঁওখন ইমানেই ভাল পাইছিল যে তেওঁ জীৱনৰ বিয়লি বেলাটো গাঁওখনৰ প্ৰতিটো স্মৃতি সজীৱ কৰি ৰাখিছে আৰু গাঁওখনৰ পৰিৱৰ্তনৰ প্ৰতিটো খবৰ তেওঁ ৰাখিছে। কবিৰ বাবে তেওঁৰ গাঁওখন বিশ্বৰ সৌন্দৰ্য স্বৰূপ। গাঁওখন বিনন্দীয়া সৃষ্টিৰ সকলো সৌন্দৰ্যৰে পৰিপূৰ্ণ আছিল আৰু কবিৰ মনত গাঁওখনৰ মানুহবোৰো আপোন ভাই ককাই বাই ভনীৰ নিচিনা আছিল। সেইখন গাঁৱতেই শৈশৱত মেজি খৰি গোটোৱাৰ পৰা আদি কৰি সকলোবোৰ উৎসৱ পাৰ্বণতে লগৰীয়া সমনীয়াৰে সৈতে কবিয়ে আগ্ৰহেৰে ভাগ লৈছিল। কিন্তু কবিয়ে লক্ষ্য কৰিছে যে গাঁওখনত আৰু আগৰ দৰে সেই ৰূপ পাবলৈ নাই।
সকলোবোৰ পৰিৱৰ্তনৰ ঢৌত উটি গৈছে। ফলত গাঁওখনৰ স্বৰূপেই সলনি হৈ পৰিছে। গহীন দিখৌ নৈ আগৰ নিচিনাকৈ বৈ আছে যদিও কি হৈছে ইয়াৰ মানুহবোৰ সলনি হৈছে, লগতে মানুহৰ মনবোৰো সলনি হৈছে। মানুহটোতো সলনি হৈছে, মানুহ কেতিয়া সলনি হ'ব? যেতিয়া মানুহৰ মনবোৰ সলনি হ'ব তেতিয়াই মানুহ সলনি হ'ব। আজিকালি আমাৰ গাঁৱৰ অঞ্চলটো সেই আগৰ গাঁৱলীয়া পৰিৱেশটো নাই, আছে জানো? তোমালোকেতো গাঁৱত যোনসকলে বাস কৰে সেইসকলেও গম পাবা, তোমালোকে সুধিবা তোমালোকৰ মা দেউতাক, আগৰ যোনটো পৰিৱেশ সেই পৰিৱেশটো এতিয়া নাই। বহুতো খেল ধেমালিও নাইকিয়া হৈ গৈছে সময়ৰ সোঁতত, হয়নে? আৰু বহুতবোৰ পৰিৱৰ্তন হৈছে। তোমালোকে তাৰপিছত লিখিব পাৰা যে কবিৰ বহুজন লগৰীয়াৰ চিতাৰ জুই ধোঁৱাই নদীৰ কাষ ধুৱলি কুঁৱলী হৈ পৰিল তাৰ হিচাপ নাই। মানে তেওঁৰ লগৰীয়া বহুতৰ মৃত্যু হৈছে। আগৰ ৰঞ্জন জনাই থকা গাঁওখন বৰ্তমান নিতাল পৰিল। আগত গাঁৱত ভাওনা সবাহ পাতিবলৈ ডেকা ল'ৰাবোৰ দল বান্ধি ওলাই আহিছিল, গাভৰুবিলাক ঢোলৰ মাতত মতলীয়া হৈ উঠিছিল। কিন্তু এতিয়া আৰু সেই দৃশ্য গাঁৱত দেখিবলৈ পোৱা নাযায়। আগৰ নিচিনাকৈ মানুহবোৰৰ মাজত এতিয়া আৰু মিলা প্ৰীতিৰ ভাবো নোহোৱা হ'ল। মানুহবোৰৰ মনবোৰো কপটাৰে ভৰি পৰিল। ধনৰ মোহত দয়া মৰমো বিসৰ্জন দিলে। ফলত এসময়ৰ প্ৰাচুৰ্যৰে ভৰা গাঁওখনৰ বহুকেই দৰিদ্ৰ আৰু কোঙা কৰি পেলাইছে। বহুকেই মানে বহুখিনি পৰিয়ালকেই। আৰু খোৱামুঠিৰ তাৰণাত বহুতে গাঁও এৰি অনাই বনাই ঘূৰি ফুৰিছে। এই ধৰণৰ অবাঞ্ছিত পৰিৱৰ্তন দেখি কবিৰ মনত শংকাৰ সৃষ্টি হৈছে। মানে কি হয়, এতিয়া আমাৰো গাঁওবোৰত কাম নাপাই পেলাই ল'ৰাবোৰ ক'লৈ গুচি যায়? ল'ৰাবোৰ কোম্পানীত কৰোঁগৈ বুলি বাহিৰলৈ গুচি যায়। তেনেকৈ সেইখন গাঁৱৰো মানুহবোৰ কি হৈছে অনাই বনাই ঘূৰি ফুৰিছে বুলি কৈছে। মানে ভাতমুঠি গোটাবৰ কাৰণে কামটো কৰিবই লাগিব, হয় নহয়? গতিকে তেনেকৈ কি হৈছে পৰিৱৰ্তন হৈছে বুলি কৈছে। আৰু সেই পৰিৱৰ্তন দেখি পেলাই কবিৰ মনত কি হৈছে শংকাৰ সৃষ্টি হৈছে। এতিয়া আমি পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে। আৰু এইখিনিতে তোমালোকক কওঁ যে তোমালোকে যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে থকা বেল আইকনটো হিট কৰি ৰাখিবা যাতে তোমালোকে ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰথমতেই পোৱা। আৰু তোমালোকে যেতিয়া লাইক কৰা সেই লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। তোমালোকে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু কমেণ্ট কৰি জনাবা যে তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে, ঠিক আছে? আৰু তোমালোকৰতো পৰীক্ষা পালেহিয়ে, মই চেনেলত এটা শ্বৰ্ট ভিডিঅ' বনাই তোমালোকৰ ৰুটিনখন দি থৈছোঁ। গতিকে সেই ৰুটিনখন তোমালোকে চাই ল'বা, স্ক্ৰীনশ্বট লৈ ল'বা আৰু লাগিলেও জনাবা, যদি পাৰোঁ মই দি দিম, ঠিক আছে? আৰু এতিয়া এইটো আজি শেষৰটো প্ৰশ্ন, গতিকে চাওঁ বোলে যে বিশ্ব সৌন্দৰ্য খনি জন্মভূমি তই মাথো এচমকা ব্ৰহ্মাণ্ডৰ হিয়া। এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে। গতিকে তোমালোকে প্ৰসংগ বুলি লিখিব পৰা যে উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিত থকা কবি ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত মোৰ গাঁও নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। এইখনতে তোমালোকে ডিম্বেশ্বৰ নেওগ দেৱৰ বুলি লিখি দিবা দেই, ডিম্বেশ্বৰ নেওগৰ শুনিবলৈ ভাল নালাগে, হয়নে? সংগতি তোমালোকে লিখিবা যে কবিতাফাকিৰ জৰিয়তে কবিয়ে নিজৰ গাঁওখনৰ গৰিমা প্ৰকাশ কৰিছে। নিজ গাঁওখনক কবিয়ে সৌন্দৰ্য স্বৰূপ বুলি কৈছে। ব্যাখ্যাটো তোমালোকে এনেধৰণে কৰিবা যে নিজৰ গাঁওখন অৰ্থাৎ কমাৰফুদিয়া গাঁওখন কবিৰ অতি মৰমৰ। সোণালী শৈশৱ আৰু যৌৱনৰো কিছুকাল সেই গাঁৱতেই অতিবাহিত কৰিছিল। কবিৰ দৃষ্টিত তেওঁৰ উপজা গাঁওখন ব্ৰহ্মাণ্ডৰ সকলো সৌন্দৰ্যৰে ভৰা। কিন্তু সময়ৰ গতিত গাঁওখনৰ স্বৰূপ সলনি হোৱাত সেইবোৰ দেখি শুনি কবিৰ অন্তৰ দুখত হাহাকাৰ কৰি উঠিছে। গাঁওখনৰ সুখ শান্তি সমৃদ্ধি সময়ৰ গতিত নোহোৱা হৈ যোৱাৰ বাবে কবিৰ অন্তৰত গভীৰ দুখৰ সৃষ্টি হৈছে। তাকেই কবিতাফাকিৰ জৰিয়তে প্ৰকাশ কৰিব বিচৰা হৈছে, বা তাকেই কবিতাফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে, ঠিক আছে? তোমালোকে বুজি পাইছা নে নাই মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে সেইটোও জনাবা। আৰু তোমালোকে ভিডিঅ'টো ইমানলৈকে শুনাৰ বাবে, ইমানলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।